ভাগৱত পুৰাণ ফুলবাৰী কৃষ্ণচৰণ উপাধ্যায় পৰিয়ালবৰ্গই অনুষ্ঠিত কৰিছে সাপ্তাহিক ভাগৱত পুৰাণ। আজি জল আৰোহণেৰে আৰম্ভ হয় প্ৰথম কাৰ্যসূচী। ভক্তিৰসত বিলীন সমগ্ৰ অঞ্চল। ओम कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविंदाय नमो नमः। नमस्कार, मैं आचार्य श्री कृष्ण शरण उपाध्याय लखीमपुर जिल्लार खगरपुर फुलबारी गाँवत उपाध्याय परिवार द्वारा श्रीमद् भागवत सप्ताह ज्ञान गंगार आयोजन करा होइसे। गतिके सकलो भक्तप्राण राइज এই ভাগৱতত আহি নিজৰ জীৱনটো যাতে সফল কৰে সকলোৱে ভাগৱত শুনে তাৰে কামনা কৰিছোঁ। কাৰণ যেতিয়া মানুহৰ বহুত জন্মৰ পুণ্য উদয় হয়, ভাগ্য উদয় হয়, তেতিয়া এই ভাগৱতৰ আয়োজন কৰা হয়। যেতিয়া ব্যাসদেৱে 17 পুৰাণ 4 বেদ পঞ্চম বেদ মহাভাৰত ৰচনা কৰিছিল, সেই সময়তো ব্যাসদেৱৰ মনত শান্তি নহ'ল। তেতিয়া দেৱৰ্ষি নাৰদে আহি ক'লে যে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ গুণানুবাদ গাওক, তেতিয়া আপোনাৰ মনত শান্তি হ'ব। তেতিয়া ব্যাসদেৱে নিজৰ ভগৱানৰ ওচৰত উৎসৰ্গা কৰি ভগৱানৰ ধ্যান কৰি ভাগৱতৰ ৰচনা কৰিলে। আৰু যেতিয়া ভাগৱতৰ ৰচনা কৰিলে তেতিয়া ব্যাসদেৱক মনত শান্তি হ'ল। এই ভাগৱত সৰু গ্ৰন্থ নহয়, ভাগৱত বহুত ডাঙৰ ধৰ্ম গ্ৰন্থ হয়। কিয়নো যেতিয়া ভগৱানে নিজৰ শৰীৰ ত্যাগ কৰি পৰম ধামলৈ গৈছিল, তাৰ পাছত ভগৱানৰ সেই সুন্দৰ স্বৰূপটো আহি পেলাই ভাগৱততে মিলি গৈছিল। ভাগৱতক প্ৰত্যক্ষ বাংময় মূৰ্তি বুলি কোৱা হয় ভগৱান ইয়াত সকলো বৈদিক ধৰ্মগ্ৰন্থৰে উচ্চাৰণ কৰা হৈছে। ভাগৱতত কোনো বাহিৰা ধৰ্ম কথা কোৱা নাই, কেৱল বৈদিক শাস্ত্ৰৰ কথাবিলাক উচ্চাৰণ কৰা হৈছে। আৰু যিসকলে ভাগৱত মানৱ শৰীৰ পাই পেলাইও যদি ভাগৱতৰ শ্ৰৱণ নকৰে, সেইসকলক দেৱতাসকলেও কৈছে যে সেইসকল অন্ধৰ সমান, মূৰ্খৰ সমান, আৰু এই পৃথিৱীত তেওঁলোকক ধিক্কাৰ দিয়া হৈছে। কাৰণ যেতিয়া দেৱতাসকলে অমৃতৰ কলহ লৈ পেলাই ৰাজা পৰীক্ষিত আৰু শুকদেৱৰ ওচৰলৈ আহিছিল, তেতিয়া শুকদেৱে তেওঁলোকক গালি পাৰিছিল আৰু কৈছিল যে তোমালোকে কাঁচৰ টুকুৰা এটা দি পেলাই তোমালোকে ইমান ডাঙৰ মূল্যৱান মণি লৈ যাব বিচাৰিছা, গতিকে মই নিদিওঁ। তোমালোক বেপাৰী হৈ আহিছা, যদি তোমালোক ভক্ত হৈ অহা হ'লে মই তোমালোকক নিশ্চয় ভাগৱত দিলোঁ হয়। সেই বুলি কৈ শুকদেৱক গালি পাৰি শুকদেৱে দেৱতাসকলক পঠাই দিছিল। গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজ আহক আৰু আহি পেলাই খগৰপুৰ গাঁৱৰ 7 দিনীয়াকৈ পতা হৈছে। গতিকে সকলো আহক আৰু আহি পেলাই ভাগৱত শুনক। আৰু লগতে মই R24 আৰু জি সংবাদকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে মাধ্যম দি সকলো ভক্তপ্ৰাণ ৰাইজে ভাগৱত শুনিবলৈ পাব, তাৰে কামনা কৰি সকলোলৈ জয় জয় শ্ৰী ৰাধে শ্যাম। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।